हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टूडेंट चैनल। तो आज मैं তোমালোকক আলোচনা কৰি দিম তোমালোকে আসলতে এইবাৰ কেনেকৈ অতি সহজতে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাব পাৰে। তো তোমালোকক প্ৰথমে জানিব লাগিব যে ফাৰ্ষ্ট ডিভিজন পাবলৈ আমাক কিমান শতাংশ লাগিব। তোমালোকক ফাৰ্ষ্ট ডিভিজন পাবলৈ হলে 60% লাগিব, ঠিক আছে, অৰ্থাৎ 60%, ঠিক আছে। আৰু কিমান নম্বৰ লাগিব? তোমালোকক নম্বৰ লাগিব 360। তো আমি এই 360 কেনেকৈ পাব পাৰিম, ঠিক আছে। তো তোমালোকক মই কৈ দিছো তোমালোকৰ সাবজেক্ট তোমালোকৰ জেনাৰেলি 6টা মান। তার ভিতরে তোমালোকৰ যিকোনো স্টুডেন্টৰ এটা তোমালোকৰ সাবজেক্ট তোমালোকৰ টাফ থাকে আৰু এটা তোমালোকৰ সাবজেক্ট তোমালোকৰ সহজ থাকে। তোমালোকৰ যিটো তোমালোকৰ সহজ লাগে, যিটো সাবজেক্ট তোমালোকৰ হয়তো কিছুমানৰ তোমালোকৰ ইংৰাজী সহজ লাগে, ঠিক আছে, কিছুমানৰ তোমালোকৰ সোশ্যাল সায়েন্স তোমালোকৰ কমন লাগে, ঠিক আছে, আৰু কিছুমানৰ তোমালোকৰ টাফ তোমালোকৰ সাবজেক্ট হৈছে মেথ বা তোমালোকৰ ইংৰাজী বা তোমালোকৰ জেনাৰেল সায়েন্স। মই তোমালোকক কৈছো প্ৰথমে তোমালোকৰ সহজ কোনটো লাগে। যিটো সাবজেক্ট তোমালোকক সহজ লাগে, ধৰি লোৱা তোমালোকক সোশ্যাল সায়েন্স তোমালোকক সহজ লাগে বা তোমালোকক এছামিছত সহজ লাগে, তোমালোকে এই সহজ সাবজেক্টটো তোমালোকে 80 মাৰ্কৰ কাৰণে তোমালোকে পঢ়িব লাগিব, ঠিক আছে। তোমালোকৰ 80 হৈ গল। আৰু যিটো তোমালোকক হাৰ্ড লাগে, ধৰি লোৱা তোমালোকক মেথটো তোমালোকক হাৰ্ড লাগে আৰু তোমালোকৰ জেনাৰেল সায়েন্স যিকোনো এটা তোমালোকক হাৰ্ড লাগিব সকলো ষ্টুডেন্টৰ, ঠিক আছে। এটা হাৰ্ড সাবজেক্ট থাকে আৰু এটা তোমালোকৰ ইজি সাবজেক্ট থাকে, ঠিক আছে। তোমালোকক ইজিটো তোমালোকক 80 লাগিব আৰু তোমালোকক সহজটো তোমালোকক 40 লাগিব। তেনেহলে 40 আৰু 80 কিমান হল? 120, ঠিক আছে। আমাক লাগে কি? আমাক লাগে কিমান? 360। আমাৰ 120 হৈয়ে গল, ঠিক আছে। মই তোমালোকক এইখিনি মই তোমালোকক বিতংকৈ আলোচনা কৰাই দি আছো, তোমালোকে ভিডিওটো সম্পূৰ্ণ কৰি চাবা, ঠিক আছে। আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰা নাই, তোমালোকে সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰি দিব, ঠিক আছে। তো আমাৰ মেথছত আমাৰ 40 হৈ গ'ল, ঠিক আছে। আৰু আমাৰ ছ'চিয়েল সায়েন্সত অৰ্থাৎ সমাজ বিজ্ঞানত তোমালোকৰ 80 হৈ গ'ল, ঠিক আছে। আৰু তোমালোকে এটা কাম কৰিবা, তোমালোকৰ অসমীয়া যিটো তোমালোকৰ সাবজেক্ট আছিলে এছামিছত তোমালোকে 70, তোমালোকে যেনেকুৱা নহওক তোমালোকে 72 তোমালোকে ল'ব। আৰু তোমালোকে জেনাৰেল সায়েন্স অলপ তোমালোকৰ টাফ হয়, ঠিক আছে। জেনাৰেল সায়েন্সত তোমালোকে কমচে কম তোমালোকে 62 ল'ব, ঠিক আছে, 60 তোমালোকে ল'ব। আৰু তোমালোকৰ ইংৰাজীও কিছু ষ্টুডেণ্টৰ কাৰণে বা কিছুমান ষ্টুডেণ্টৰ কাৰণে ইংৰাজীও তোমালোকৰ টাফ হয়, ঠিক আছে। ইংৰাজীত তোমালোকে 50 ল'ব, ঠিক আছে। আৰু তোমালোকে এটা কাম কৰিবা, ইলেক্ট্ৰিকত তোমালোকে যেনেকুৱাই নহওক ইলেক্ট্ৰিকত তোমালোকে 60 ল'ব, ঠিক আছে। ফাৰ্ষ্ট ডিভিজন মাৰ্কছ তোমালোকৰ 60। তো আমাৰ টোটাল কিমান হ'ব আমি এতিয়া হিচাপ কৰিম। টোটাল কিমান হ'ব আমি এইটো কাউণ্ট কৰিম। 12 আৰু আমাৰ 7, 19, 25 আৰু ইফালে 5, 30 আমাৰ ইফালে 36। তো 360 মাৰ্ক হৈ গ'ল আমাৰ 360 মাৰ্কছ। তো পাৰ্চেণ্ট হ'ব আমাৰ ইয়াত আমাৰ 60%, ঠিক আছে। আমাৰ ফাৰ্ষ্ট ডিভিজন তোমালোকে পাই গ'লা, ঠিক আছে। তো মুঠতে কথা হ'ল এতিয়া আমাৰ যে আমি কেনেকৈ এই তোমালোকৰ এছামিছত কেনেকৈ 70 পাবা, ঠিক আছে। কুৱেশ্যন হ'ব পাৰে তোমালোকৰ জেনাৰেল সায়েন্সত তোমালোকে কেনেকৈ 60 পাবা, কুৱেশ্যন হ'ব পাৰে তোমালোকৰ, ঠিক আছে। ইংৰাজীত তোমালোকে 50 নহয়, মই তোমালোকক 50+ দিম। তোমালোকে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ৰাখা। মই তোমালোকক ইংৰাজীত তোমালোকক মই 70 লৈকে মই তোমালোকক নম্বৰ দিব পাৰিম, ঠিক আছে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। মই তোমালোকক আজিৰ পৰা এইটো চেনেলত মই তোমালোকক ৰেগুলাৰলি যিটো তোমালোকৰ ইম্পৰ্টেণ্ট ভিডিঅ' আছে মই সকলোখিনি তোমালোকক আলোচনা কৰাই দিম। আৰু ইলেক্ট্ৰিক যি তোমালোকৰ আছে তোমালোকে ইলেক্ট্ৰিকত 80 পৰ্যন্ত পাব পাৰে। মই তোমালোকক কম পক্ষে এইবাৰ ধৰিছোঁ, ঠিক আছে। কম পক্ষে এইবাৰ ধৰিও আমাৰ 360, ঠিক আছে, ঠিক আছে। তো তোমালোকে যদি ফাৰ্ষ্ট ডিভিজন মাৰ্কছ পাব বিচাৰে আৰু যদি তোমালোকক লেটাৰ মাৰ্কছ লাগে তোমালোকক 2-3টা ছাবজেক্টত, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো তোমালোকে লাইক কৰি দিব, ঠিক আছে। তোমালোকে আজিৰ পৰাই মোৰ চেনেলটো তোমালোকে ফ'ল' কৰিবা, ঠিক আছে। মই কি ভিডিঅ' আপলোড দিওঁ তোমালোকে লগালগ চিন কৰিবা, ঠিক আছে। মই ভাবোঁ যে তোমালোকে মোৰ ভিডিঅ'বোৰ চালে তোমালোকে ফাৰ্ষ্ট ডিভিজন পাবলৈ অতি সহজে সক্ষম হ'বা, ঠিক আছে। বাই বাই, টেক কেয়াৰ।